সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীসকললৈ শৈক্ষিক অভিনন্দন। অসম মৰাণ ছাত্ৰ সন্থাই 2025 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ 50 গৰাকী ছাত্ৰ ছাত্ৰীক উৎসাহ যোগোৱাৰ নিমিত্তে ডিগবৈৰ লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানৰ সভাত সভাপতি কৰে সদৌ মৰাণ ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি লক্ষী বৰুৱাই। সাধাৰণ সম্পাদক শিক্ষান্ত নেওগে আধৰা সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ডিগবৈ শৈক্ষিক প্ৰাণকেন্দ্ৰ স্বায়ত্তশাসিত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পবিত্ৰ ভৰালী, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, প্ৰদীপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বলীন্দ্ৰ মহন্ত, ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ বৰা, সম্পাদক অনুপম গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক বিশাল দে, সদৌ টাই আহোম যুৱ ছাত্ৰ পৰিষদ ডিগবৈৰ সভাপতি বিতুপন লহন, মৰাণ মহিলা পৰিষদ ডিগবৈৰ সভানেত্ৰী বিনীতা মৰাণ, মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা নীলকান্ত মহন্ত, প্ৰাক্তন মৰাণ ছাত্ৰ সন্থাৰ সভাপতি দতেশ্বৰ দহোটীয়া। ডিগবৈৰ পৰা নিজুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। সেই গোটেইখিনি আমি আয়ত্ত কৰিলেহে আচলতে আমাৰ সেই তপস্যা সম্পূৰ্ণ হ'ব। এজন মনীষী কেনেকৈ হয়? এটা সময়ত কোৱা হৈছিলে যে ঋষি মুনিবিলাকে আঁতৰত থাকি সম্ভৱ নাই। আমি ভাবোঁ অসম্ভৱ। এতিয়া মোবাইল ফোনে কৰিছে, সেইটো বেলেগ কথা। সম্ভৱ হয়তো আছিলে। কিয় আছিলে তাৰ মূল কাৰণ নজনাটো আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধন্যবাদ। সেই সময়ত আমি ডিগবৈ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাক উজ্জীৱিত কৰিবৰ কাৰণে বা ছাত্ৰ সংগঠন হিচাপে কিছু কাম কৰিবৰ কাৰণে আমি যথেষ্ট চেষ্টা দুদিনমান আগত তেওঁ মুম্বাইত এটা মডেলিঙৰ কাৰণে এটা যাবলগীয়া হ'ল। গ'ল তেওঁ ঘৰত চিন্তা, আমিও চিন্তা কৰিছোঁ শিক্ষকৰূপে। পিতৃ মাতৃয়ে চিন্তা কৰিছে, মাকে চিন্তা কৰিছে কি হ'ব, তাই পৰীক্ষা দিব পাৰিব নে নাই। কাৰণ সাধাৰণতে আমাৰ চিন্তা হয় পৰীক্ষা দিব। ছাত্ৰ ছাত্ৰীসকলে কিমান মন দি শুনিছে মই ধৰিব পৰা নাই, কিন্তু মই অনুৰোধ কৰিম সেই জাতীয় কবিতা ডাঙৰ জগত
কিন্তু তথাপি আমি এই যিটো সচৰাচৰ পৰম্পৰাগত আমাৰ পৰীক্ষা সেইটোৰ ওপৰত আমি সাধাৰণতে গুৰুত্ব দিবই লাগিব, নিদিবলৈ কোৱা নাই। কিন্তু কথা হ'ল পল্লৱী শইকীয়াই সেই মডেলিঙলৈ গ'ল 12 বজাত তেওঁৰ ফ্লাইট আহিল। আইনষ্টাইনৰ নিচিনা বিশ্বৰ 1 নম্বৰ বিজ্ঞানীজনেও মাত্ৰ 6 শতাংশ ব্যৱহাৰ কৰিছিলে। তেতিয়া আমি ক'ত আছোঁ? আমি তাতকৈ বহু কম ব্যৱহাৰ কৰি আছোঁ। মানে আমাৰ যিখিনি শক্তি আছে সেই শক্তিখিনি আমি জাগ্ৰত কৰিব পৰা নাই। হয়তো সেই প্ৰাচীন মনীষীসকলে তাতোতকৈ কিছু বেছি শক্তিক জাগ্ৰত কৰিব পাৰিছিলে কাৰণে ইজনে সিজনৰ লগত কথা পতাটো সম্ভৱ হৈ গৈছে। আমি সেইটো এতিয়া কৰিব পৰা নাই, আমি কৰিছোঁ টেকন'লজিৰ মাধ্যমেৰে। ধন্যবাদ। ইয়াৰ পিছতে আমি আগবাঢ়িব বিচাৰিছোঁ শ্ৰীমতী মন্দিলেও তেখেতক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। बहुत ভাল লাগিছে মোৰ ছাত্ৰ বহুতে সুখী মৰাণ ছাত্ৰ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত এইখন শাখা সমিতিৰ সহযোগত আজি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 60% ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি শৈক্ষিক অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানত আমি সকলো ছাত্ৰ ছাত্ৰীসকললৈ এটা অনুৰোধ জনাব বিচাৰোঁ যে আগন্তুক দিনত ইয়াতকৈ যাতে ভাল ফলাফল আমাৰ ডিগবৈ পৰিষদৰ ভিতৰত ইয়াতকৈ যাতে ভাল ফলাফল হয়, ইয়াৰ কাৰণে আমি সিহঁতক বহুত চেষ্টা কৰিম আৰু সিহঁতক আমি যিমান পাৰোঁ সিমান সহায় সহযোগিতা আগবঢ়াবলৈ আমি যথেষ্ট সহায় আগবঢ়াম। আজি 40টা ছাত্ৰ আৰু ছাত্ৰী অভিনন্দন জনোৱা হৈছে। 40জন, 60% ওপৰত আছে।